বিৰোধিতাৰে কাইলৈ ৰাজ্য কঁপাব হাজাৰ হাজাৰ মুছলমানে কাইলৈ গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব ৱাকফ সংশোধনী আইন গৃহীত কৰি বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে লগতে মুছলমানক ধ্বংস কৰিবলৈ ৱাকফ বৰ্ডৰ সম্পত্তিৰ ওপৰত বিজেপি চৰকাৰে হস্তক্ষেপ কৰিছে এক প্ৰকাৰ মুছলমানক ধ্বংস কৰাটোৱে হৈছে বিজেপিৰ ৰাষ্ট্ৰবাদ এনেদৰে এতিয়া আমছুৱে বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে কাইলৈ ৰাজ্যত হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে কাইলৈ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব গুৱাহাটীত আমছুৱে ল'ব প্ৰতিবাদী কাৰ্যসূচী ৱাকফ সংশোধনী আইনক লৈ এইবাৰ গৰজি উঠিল আমছু আৰু মুছলমানৰ সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব সকলো ক্ষেত্ৰতে নিৰ্যাতনৰ বলি হৈছে মুছলমান আৰু মুছলমানৰ উন্নয়নৰ নামত পূৰ্বজসকলে দান কৰিছিল সম্পত্তি ৱাকফ সম্পত্তিৰ জৰিয়তে লাখ লাখ মানুহ উপকৃত হৈছে মুছলমানক ধ্বংস কৰিবলৈ আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিছে বিজেপি চৰকাৰে আৰু স্বাধীনতা আন্দোলনত মুছলমানে বলিদান দিছিল ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰি গণতন্ত্ৰক হত্যা কৰিছে বিজেপি দলৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ এতিয়া আমছুৰ আৰু মুছলমানক শেষ কৰাটোৱে হৈছে বিজেপিৰ ৰাষ্ট্ৰবাদ আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে কাইলৈ হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব কাইলৈ হাজাৰ হাজাৰ মুছলমানে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব আৰু আমছুৰ উদ্যোগত হ'ব এই প্ৰতিবাদী কাৰ্যসূচী ৱাকফ সংশোধনী আইনক লৈ এইবাৰ গৰজি উঠিছে আমছু আৰু ৱাকফ সংশোধনী আইন গৃহীত কৰি বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে মুছলমানক ধ্বংস কৰিবলৈ ৱাকফ বৰ্ডৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ অভিযোগ এতিয়া আমছুৱে উত্থাপন কৰিছে মুছলমানসকল সকলো ক্ষেত্ৰতেই নিৰ্যাতনৰ বলি হৈছে বুলিও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আৰু ৱাকফ সংশোধনী আইনখন গৃহীত কৰি বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে এনেদৰে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আমছুৱে আৰু কাইলৈ ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে হাজাৰ হাজাৰ মুছলমানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমানে গুৱাহাটীত কাইলৈৰ দিনটোত আমছুৰ উদ্যোগত ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু আমছুৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু প্ৰতিবাদৰ পূৰ্বে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আমছুৱে মুছলমানক শেষ কৰাটোৱে হৈছে বিজেপিৰ ৰাষ্ট্ৰবাদ আৰু কাইলৈ ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমানক ধ্বংস কৰিবলৈ ৱাকফ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিছে বিজেপি চৰকাৰে আৰু ৱাকফ সংশোধনী আইনক লৈ এনেদৰে এতিয়া গৰজি উঠিছে আমছু আৰু কাইলৈ আমছুৰ উদ্যোগত হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে কাইলৈ ৰাজ্য কঁপাব হাজাৰ হাজাৰ মুছলমানে সকলো ক্ষেত্ৰতে মুছলমানসকল নিৰ্যাতনৰ বলি হৈছে মুছলমানক শেষ কৰাটোৱে হৈছে বিজেপিৰ ৰাষ্ট্ৰবাদ আৰু ৱাকফ সংশোধনী আইনখন গৃহীত কৰি বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে এনেদৰে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আমছুৱে আৰু এই সন্দৰ্ভত কি মন্তব্য আছে মন্তব্য শুনাব লৈছো আমাক ভয় ভাবুকি দেখুৱাই আমাৰ সম্পত্তি তেওঁলোকে বেদখল কৰিব বিচাৰিছে আমাৰ সম্পত্তি তেওঁলোকে লুটপাট কৰিব বিচাৰিছে ইয়াৰ বিৰুদ্ধে যি বিল আনি তেওঁলোকে পাছ কৰিব ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আমি যাতে এই বিলখন তীব্ৰ বিৰোধিতা কৰিছোঁ এই বিলখন আমি কোনো পদ্ধতিতে মানি নলওঁ আজিও কৈছোঁ আমি মানি নলওঁ আগলৈ কৈছোঁ আমি মানি নলওঁ কাৰণ ৱাকফ সম্পত্তি হৈছে
আমাৰ সম্পত্তি, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ মুছলমানসকলৰ সম্পত্তি, এই সম্পত্তিৰ ওপৰত কাৰো মানে হস্তক্ষেপ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিচৰা নাই আৰু কোনো ধৰণৰ হস্তক্ষেপ আমি হ'বলৈ নিদিওঁ। কাৰণ আমাৰ পূৰ্বজসকলে আজি সংখ্যালঘু জনগোষ্ঠীটো বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সকলো ক্ষেত্ৰতে নিৰ্যাতিত হৈছে, নিপীড়িত হৈছে, উন্নয়নৰ ক্ষেত্ৰত পিছপৰা, শৈক্ষিক ক্ষেত্ৰত পিছপৰা। এই পিছপৰা জনগোষ্ঠীটোক অৰ্থনৈতিকভাৱে আগুৱাই যাবৰ কাৰণে, এই পিছপৰা জনগোষ্ঠী যাতে আগুৱাই যায় তাৰ কাৰণে আমাৰ পূৰ্বজসকলে, মুছলমান ব্যক্তিসকলে আল্লাহৰ নামত তেওঁলোকৰ যি সম্পত্তি আছিল সেই সম্পত্তিখিনি দান কৰিছে আৰু এইখিনি ৱাকফ বৰ্ডৰ আণ্ডাৰত এই সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহৰ, লাখ লাখ মানুহৰ উপকাৰ হৈ আছে। আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি বহু মানুহৰ মূৰৰ ওপৰত এই ৱাকফ সম্পত্তিয়ে ছাদ দিছে, তেওঁলোকক জীয়াই থকাৰ এটা অধিকাৰ দিছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ অধিকাৰ দিছে। তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে কেৱল মাত্ৰ মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে, মুছলমানসকলক অৰ্থনৈতিকভাৱে শেষ কৰিবৰ কাৰণে বৰ্তমানৰ বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক নীতিৰে তেওঁলোকে মুছলমানসকলক যাতে আগবাঢ়িব নোৱাৰে তাৰ পৰিকল্পনাৰে তেওঁলোকে আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰি আছে আৰু যাৰ কাৰণে তেওঁলোকে জোৰ জুলুমকে কাইলৈ মাজনিশালৈ তেওঁলোকে এই বিল পাছ কৰিছে। আমি বিজেপি দল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুছলমানৰ সম্পত্তিৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে, মুছলমানৰ সম্পত্তি যি ধৰণে অধিকাৰ কৰিব বিচাৰিছে, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মুছলমানসকলৰ অন্যায় কৰিছে, এই অন্যায় আমি কোনো পদ্ধতিতে মানি নলওঁ। আজি স্পষ্ট ভাষাত আমি কৈছোঁ, এই সম্পত্তি আমাৰ থাকিব লাগিব। আজি এই মুছলমানসকলে, আজি হাজাৰ হাজাৰ মুছলমানসকলে আজি স্বাধীনতা আন্দোলন নিজৰ জীৱন দিছে। আজি জিন্নাৰ যি কথা পৰিকল্পনা আছিল সেই পৰিকল্পনাত তেওঁলোকে প্ৰত্যাখ্যান কৰিছে। আজি ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াইছে। আজি ভাৰতৰ প্ৰত্যেকটো আন্দোলনত ভাৰতবৰ্ষৰ শত্ৰু দেশ যিবিলাকে আক্ৰমণ, প্ৰতিটো ক্ষেত্ৰতে মুছলমানসকলে আগভাগ লৈ ভাৰতবৰ্ষক ৰক্ষা কৰি আছে। ভাৰতবৰ্ষৰ আৰ্থ, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰত মুছলমানসকলে অৱদান আগবঢ়াই আহিছে। তেনে ক্ষেত্ৰত কিহৰ যুক্তিত আমাৰ সম্পত্তিৰ ওপৰত, যি সময়ত বিজেপি দলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুছলমানসকলৰ উপকাৰ কৰিব লাগিছিল, মুছলমানসকলক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব লাগিছিল, সেই কাম নকৰি সবকে সাথ সবকে বিশ্বাস, সবকে সাথ সবকে সব বিশ্বাস যি তেওঁলোকৰ শ্লোগান, এই শ্লোগান দি পেলাই কেৱল মুছলমানসকলক টাৰ্গেট কৰি ধ্বংস কৰি আছে। আৰু সেই বিজেপি দলে কয় মুছলমানৰ ভালৰ কাৰণে এই ৱাকফ সংশোধনী বিল তেওঁলোকে আনিব বিচাৰিছে। এইটো সম্পূৰ্ণ মিছা আৰু ভুৱা। বিজেপি দলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি দলে, চৰকাৰে মুছলমানৰ সম্পত্তি দখল কৰিবৰ কাৰণে এই বিল অনা হৈছে। গতিকে এই বিল এই বিলৰ জৰিয়তে যি মুছলমানৰ ওপৰত সম্পত্তিৰ দখল দিব বিচাৰিছে, এইটো আমি কেতিয়াও দখল হ'বলৈ নিদিওঁ। মই স্পষ্টকৈ কৈছোঁ, যোৱাকালি 2 তাৰিখ ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। মুছলমানসকলক যোৱাকালি গণতন্ত্ৰক হত্যা কৰা হৈছে। সংবিধানৰ যি ছেকুলাৰিজিম, সংবিধানৰ যি ধৰ্ম নিৰপেক্ষতা, কালি সংবিধানৰ ধৰ্ম নিৰপেক্ষতাক তেওঁলোকে শেষ কৰি পেলাইছে। আৰু এই বিজেপি দলে কয় যে আমি ৰাষ্ট্ৰবাদক বিশ্বাস কৰোঁ, আমি ৰাষ্ট্ৰবাদৰ জৰিয়তে সকলোকে আগুৱাই লৈ যোৱাৰ চিন্তা কৰোঁ। বিজেপি দলৰ ৰাষ্ট্ৰবাদ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰবাদ হৈছে মুছলমানক নিক্ষেপ কৰা, মুছলমানক ধ্বংস কৰা। এইটো হৈছে তেওঁলোকৰ ৰাষ্ট্ৰবাদ। তেনেকুৱা ৰাষ্ট্ৰবাদৰ জৰিয়তে দেশ কেতিয়াও আগুৱাই নাযায়, এই কথাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনা উচিত। গতিকে আমি স্পষ্টকৈ কৈছোঁ, যি মুছলমানে আজি পাকিস্তান বিভাজনৰ সময়ত পাকিস্তানক প্ৰত্যাখ্যান কৰিলে, এই দেশত থাকি গ'ল, এই দেশত থাকি নিজৰে কিছু সম্পত্তি নিজৰে ভাই ককাইৰ নামত তেওঁলোকে দান কৰি থৈ গ'ল, যাতে নিজৰে ভাই ককাই, মুছলমান ভাইসকল, দৰিদ্ৰ ভাইসকলে যাতে উপকৃত হয়। আৰু যাৰ ফলত আজি লাখ লাখ মহিলা, লাখ লাখ দৰিদ্ৰ মানুহ এই ৱাকফ সম্পত্তিৰ জৰিয়তে উপকৃত হৈ আছে। এইখিনি তেওঁলোকৰ সহ্য নহ'ল। আজি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই সম্পত্তি তেওঁলোকে চৰকাৰ, প্ৰশাসন যন্ত্ৰই হস্তক্ষেপ এইকাৰণে কৰিব বিচাৰিছে যাতে তেওঁলোকে ইয়াৰ পৰা মুছলমানৰ সম্পত্তি লুণ্ঠন ৰাজ কৰি চলিব পাৰে। আজি ৰাম মন্দিৰ পৰিচালনা সমিতিত যদি কোনো সনাতন হিন্দু বাদে সোমাব নোৱাৰে, তেনেহ'লে ৱাকফ বৰ্ডত কিহৰ ভিত্তিত এজন হিন্দু মানুহক সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছে।
ইয়াক কেনেকুৱা ছেকুলাৰিজিম? তেওঁলোকৰ নিজৰে দুটা ৰুল তেওঁলোকে দেখাই আছে, দুটা ভাগ তেওঁলোকে দেখুৱাই দি আছে যে হিন্দু আৰু মুছলমান। এনেকুৱাকৈ এখন দেশ চলে নেকি? যদি মুছলমানসকলে যদি কোনো মঠ মন্দিৰত চকু দিয়া নাই, কোনো মঠ মন্দিৰৰ সম্পত্তিত যদি তেওঁলোকে আগবাঢ়ি যোৱা নাই, দখল কৰা নাই, বিচৰা নাই, তেনে ক্ষেত্ৰত মুছলমানৰ সম্পত্তি মুছলমানে দান কৰিছে মুছলমানৰ উন্নতিৰ কাৰণে, সেই মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ কিহৰ? ইয়াৰ ৰহস্য কি? গতিকে আমি স্পষ্টভাৱে এই বিলখনক আমি ৰিজেক্ট কৰিছোঁ, আমি ইয়াৰ অপ'জ কৰিছোঁ। এই বিল আমি কোনো পদ্ধতিতে মানি নলওঁ। মই স্পষ্টকৈ আকৌ কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে এই বিল তেওঁলোকে মুছলমানসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ ভাৰতবৰ্ষৰ বুকুত কেতিয়াও হ'ব নোৱাৰে। কালি দেখিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মুছলমানসকলৰ বহুত লাভ হ'ব, উপকাৰ হ'ব। যি গৃহমন্ত্ৰীৰ নেতৃত্বত, যি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এইখন ভাৰতবৰ্ষৰ মাদ্ৰাছাৰ ওপৰত বলডোজাৰ চলায় আৰু তেওঁলোকে মুছলমান প্ৰীতিৰ কথা কোৱাটো এটা হাস্যকৰ, গছত গৰু উঠা কথা। যি মুছলমানসকলৰ সম্পত্তি তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, মুছলমানৰ সম্পত্তি, মুছলমানে দান কৰা সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে, যিসকলক মাদ্ৰাছাত বলডোজাৰ লগাই মাদ্ৰাছা শিক্ষা বন্ধ কৰিব বিচাৰিছে, হাজাৰ হাজাৰ মুছলমান ভাইসকলে কোনোবা ঠাইত যদি থাকিছে তেওঁলোকক উচ্ছেদ কৰি আছে। আজি ভাৰতৰ সংসদত এজন মুছলমান প্ৰতিনিধি, আজি মন্ত্ৰী নাই তেওঁলোকৰ, আৰু তেওঁলোকে মুছলমানৰ উপকাৰৰ কাৰণে এই বিল আনিছে বুলি কোৱাটো মই ভাবোঁ যে গছত গৰু উঠা কথা আৰু হাস্যকৰ। গতিকে তেনেকুৱা দৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা নালাগে, তেনেকুৱা দৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমাক নালাগে। গতিকে আমাৰ সম্পত্তি আমাৰ থাকিব লাগিব, আমাৰ সম্পত্তিৰ জৰিয়তে আমি আমাৰ মানুহখিনিক উপকৃতৰ ব্যৱস্থা কৰিব লাগিব। গতিকে ইয়াত চৰকাৰী বিষয়াৰ চৰকাৰী হস্তক্ষেপ আমি ইয়াত নিবিচাৰোঁ, আৰু চৰকাৰে এইকাৰণে বিচাৰি আছে যাতে এই সম্পত্তিবিলাক তেওঁলোকে দখল কৰি তেওঁলোকে ভোগ কৰিব পাৰে। গতিকে আমি স্পষ্টভাৱে সেইকাৰণে এই বিলৰ আমি অপ'জ কৰিছোঁ, আজিও কৰিছোঁ, কাইলৈ কৰিম, আমি ভৱিষ্যতলৈকে কৰি যাম। প্ৰয়োজনত গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন হ'ব, আৰু ইয়াৰ আইনগত যুঁজ আমি ইতিমধ্যে আলোচনাও কৰি আছোঁ। আইনগত যুঁজ যদি দিব লগা হয়, সেই আইনগত যুঁজ দিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। যাৰ কাৰণে অহা কাইলৈ সমগ্ৰ ৰাজ্যজুৰি বজাৰ ঘাটত, আমাৰ জিলা, আঞ্চলিক প্ৰতিটো স্তৰত অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক আমাৰ সম্পত্তি যি ধৰণে অবৈধভাৱে জোৰ জুলুম কৰি আমাক ভয় ভাবুকি দেখুৱাই আমাৰ সম্পত্তি তেওঁলোকে বেদখল কৰিব বিচাৰিছে, আমাৰ সম্পত্তি তেওঁলোকে লুটপাট কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে যি বিল আনি তেওঁলোকে পাছ কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে এই বিলখন আমি কাইলৈ ৰাজ্যৰ বিভিন্ন স্তৰত, ধৰ্মীয় সংখ্যালঘুসকলৰ বিভিন্ন স্তৰত, প্ৰয়োজনত প্ৰতিজন সংখ্যালঘু ৰাইজে এই বিলখন নিজৰ ঘৰতেই দাহ কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ ভাৰতবৰ্ষক বুজাই দিব লাগে যে এই বিল আমি নামানো। আৰু সেইকাৰণে আমি কালি ৰাজ্যজুৰি এই বিল মুখত কলা কাপোৰ বান্ধি আমি এই ৰাজ্যজুৰি এই বিল আমি দাহ কৰিম, আৰু অহা 9 তাৰিখেও গুৱাহাটীতো ইয়াৰ ব্যাপক প্ৰতিবাদ আমি সাব্যস্ত কৰিম। গতিকে বিশেষকৈ মই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ওপৰত যি ধৰণৰ কুঠাৰাঘাত কৰা হৈছে, সংবিধানক অৱমাননা কৰা হৈছে, সংবিধানৰ ছেকুলাৰিজিমক ধ্বংস কৰা হৈছে, যি ধৰণে মুছলমানসকলক কেৱল টাৰ্গেট কৰি লোৱা হৈছে, যি ধৰণে হিন্দু মুছলমান ভাগ কৰি ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যোনে যেনেকৈ ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, সেইকাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতে ওৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে